ভাল লাগিছে, বহুত নিজকে ভাগ্যৱান বুলি ভাবিছো। আৰু আমাৰ মাজত আছে আমাৰ এগৰাকী বুৰঞ্জী বিভাগৰ প্ৰবক্তা গৱেষক, তেখেতলৈ মই আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিছো। আমাৰ মাজত আছে আমাৰ ইছানী ললফাৰৰ কোষাধ্যক্ষ মাননীয় প্ৰতুল বৰুৱা ডাঙৰীয়া, তেখেতলৈ শুভেচ্ছা জ্ঞাপন কৰিছো। আৰু আজিৰ সভাত উপস্থিত, এই সভাত সম্বৰ্ধিত হোৱা আৰু আমাক উৎসাহ যোগাবলৈ উপস্থিত হোৱা সকলোলৈকে মই আন্তৰিক শুভেচ্ছা, বিশেষকৈ আন্তৰ্জাতিক নাৰী দিৱসৰ শুভেচ্ছা জ্ঞাপন কৰিছো। মোৰ মানে এটা সৰুৰ পৰাই দুটামান কথাই খুব আঘাত দিছিল, যেতিয়াৰ পৰা মই বুজা হৈছিলো। এই হাজাৰ ডাঙৰ হলেও লাপাতৰ দল, এই এটা কথা। আৰু কয় যে শৈশৱ কালত পিতৃহীন এজন, যৌৱন কালত স্বামীৰ অধীন, বৃদ্ধ কালত পুত্ৰৰ অধীন। এইটো কৈছিল মনোসংহিতাত। মনোসংহিতা মই অধ্যয়ন কৰিছো, মই এইখিনি কথাই পাইছো। সত্য কিমান, সেই সময়ৰ যুগত কিন্তু এই কথাটো বেলেগ আছিল, সেইটো সমাজ ব্যৱস্থাটো বেলেগ আছিল। হয়তো তেতিয়া সেইষাৰ কথা লিখিছিলে, কিন্তু মনোসংহিতাত এষাৰ ডাঙৰ কথা লিখি থৈ গৈছে, সেইটো হৈছে যে নিজক সহায় কৰিব পাৰে, সুৰক্ষিত কৰি ৰাখিব পাৰে, তেওঁক কিন্তু আনি সুৰক্ষা দিয়াৰ কোনো প্ৰয়োজন নাই। সেইকাৰণে অকল সুৰক্ষিত এগৰাকী নাৰী সবল কেনেকে হব? শাৰীৰিকভাৱে সবল হলেইতো নহব, তেওঁ বৌদ্ধিক দিশত সবল আহিব, মানসিকভাৱে সবল হব লাগিব, আৰু আটাইতকৈ ডাঙৰ কথা কিন্তু আৰ্থিকভাৱে স্বাৱলম্বী হব লাগিব। কাৰণ অৰ্থনৈতিক স্বাধীনৰ বাবে কিন্তু কোনো স্বাধীনতাৰ মূল্যই নাই। মোৰ কথাই কবলৈ গৈছো, মোৰ অভিজ্ঞতা। মোৰ আগতে আছিল নাৰী আৰ্থসামাজিক সুৰক্ষা সমিতি বুলি এটা NGO আছিলে, তেতিয়া মই হাউচ ৱাইফ আছিলো। আৰু এটা চেল্টাৰ হোমৰ, ওমেন চেল্টাৰ হোমৰ মই চুপাৰিনটেণ্ডেণ্ট হৈ কাম কৰিছিলো, কিন্তু মোক দৰমহা দিয়া আছিল, মই বিনা বেতনত কৰিছিলো। তেতিয়া মই হাউচ ৱাইফে যেতিয়া মই এই মহিলাক সহায় কৰাৰ কাৰণে বহুত মহিলাক ৰেস্কিউ কৰিছো, থানাৰ পৰা লৈ আহো। তেনেকে এনেকুৱা এগৰাকী মহিলা এনেকৈ আহে যে তেওঁৰ কাপোৰ নাই, খাবলৈ নাই। মোৰতো হাউচ ৱাইফ, মোৰতো পইচা নাই। বহুত হেৰি কৰিছো, মই সহায় কৰিছো, মোৰ সামৰ্থ্য অনুসৰি, কেতিয়াবা সামৰ্থ্যৰ বাহিৰতো কৰিছো। তেতিয়া এজন মানুহক মই সহায় খোজোতে তেওঁ কৈছিল যে বাইদেউ, আপুনি নিজেও সবল নহয়, গতিকে আনক কেনেকে সবল কৰিব? আপোনাৰ নিজৰ পইচা নাই, আপুনি আনক কেনেকে হেৰি কৰিব? সদায়তো খুজি নোৱাৰে। মোৰতো হয় কথাটো, মই গোটেই ৰাতি টোপনি নহল। তেতিয়া মই কি কৰিলো, ইঞ্চুৰেঞ্চ, জেনেৰেল ইঞ্চুৰেঞ্চৰ মই ট্ৰেইনিং লৈ জেনেৰেল ইঞ্চুৰেঞ্চ কৰিলো। তেনেকে মই 3 গৰাকী ছোৱালী সংস্থাপনৰ ব্যৱস্থা কৰিলো, আৰু সৰুকে হলেও বিয়া দিলো। তাৰ পিছত দেখিলো নাই, ইঞ্চুৰেঞ্চ কৰিবলৈ গলো নহয়, মই যে মহিলা, তেতিয়া আৰু ইয়ং আছিলো, জানেইতো, মানে অপ্ৰিয় হলেও সত্য কথা জানে, ভুক্তভোগী মহিলাই জানে, বিভিন্ন নেতিবাচক কথা কবলৈ ধৰিলে। তেতিয়া মই ভয় খোৱা নাই, ভাবিলো নহয়, ইয়াৰ বিকল্প কি থাকিব পাৰে। তাৰপিছত মই মানে মানুহৰ ডেষ্টিনেশ্যনটো ঈশ্বৰে নিৰ্ণয় কৰি দিয়ে নেকি না, আকাংক্ষাটো সফল কৰে। তেতিয়া মই হেৰি কৰিলো, মানে কনষ্ট্ৰাকশ্যন কোম্পানীৰ ইণ্ডিভিজুৱেল যে আন্তঃৰাষ্ট্ৰীয় নাৰী দিৱস উপলক্ষে জ্যোতিষিত্ৰপুৰৰ ইছানী ৱেলফেয়াৰ ছ'চাইটি এটা সুন্দৰ অনুষ্ঠান আয়োজন কৰিছে, আপুনি উপস্থিত আছে, অনুভৱটো কেনেকুৱা? খুবেই সুন্দৰ। প্ৰথমতে মই আজি আন্তৰ্জাতিক নাৰী দিৱসৰ কাৰণে গোটেই নাৰী জাতিলৈ মই শুভেচ্ছা জ্ঞাপন কৰিছোঁ। নাৰী শক্তিশালী হওক, অধিক শক্তিশালী, এনেও নাৰী শক্তিশালী আৰু বেছি শক্তিশালী হৈ প্ৰথমতে সেয়া শুভেচ্ছা জনালোঁ। আৰু আজি অনুষ্ঠানটোত ইছানী ৱেলফেয়াৰ যিটো আমাৰ অনুষ্ঠান পাতিছে, তাতে এটা সুকীয়া অনুভৱ হৈছে মোৰ, যে সোমাই এটা আপোনত্বৰ গুণ পাইছোঁ। নাৰীসকলৰ ধুনীয়াকৈ সাজি পাৰি আহিছে। আজি অনুষ্ঠানটোৰ কাৰণে সকলো যেন প্ৰস্তুত হৈছে। বিভিন্ন দিশত প্ৰতিভাশালী নাৰীসকলৰ আগমন ঘটিছে ইয়াত। যিসকল নাৰীয়ে মানে ইয়াত উপস্থিত হৈছে, প্ৰত্যেকৰে যেন অন্তৰ দ্বন্দ্ব চলি আছে, আৰু তাৰ মাজতে নিজৰ প্ৰতিভা বিকশিত কৰিছে প্ৰত্যেকটো দিশতে। কোনোবাই হাতত কলম লৈছে, কোনোবাই সংগীত, কোনোবাই খেল। মই দেখিছোঁ প্ৰতিগৰাকী নাৰীয়ে সৃজনশীল নাৰী হয় ইয়াত। আৰু অনুষ্ঠানটোত মই আজি প্ৰথম আহিছোঁ। প্ৰথম অহাৰ পিছতো মোৰ এনেকুৱা লাগিছে যেন এই অনুষ্ঠানটোৰ লগত মই বিভিন্ন দিনৰ পৰা জড়িত হৈ আছোঁ। নিৰ্মল দত্ত দেৱীও মাতি আনিছিলে অনুষ্ঠানটোৰ প্ৰেচিডেণ্ট হয় তেওঁ, আৰু তেওঁৰ
নিমন্ত্ৰণ সাপেক্ষে আহিছোঁ আৰু এই বাইদেউ মোৰ কাষতে আছে এগৰাকী বাইদেউ সম্পাদিকা বাইদেউক আজি নতুনকৈ মই লগ পাইছোঁ কিন্তু লগ পাই এনেকুৱা লগা নাই যে আজি মই নতুন আহিছোঁ খুব ভাল লাগিছে ইয়াত উপস্থিত হৈ বিশেষ অনুভৱ কি কৰিম মই আকৌ এটা কথাই কওঁ যে নাৰী সদায় শক্তিশালী হ'ব লাগে কাৰণ নাৰীৰ এনেকুৱা এটা শক্তি আছে অকল নাৰীৰে আছে সেইটো শক্তি যে মানুহ জন্ম দিব পাৰে মানুহ বনোৱা একোটা মেচিন হয় আমি নাৰীসকল গতিকে অধিক শক্তিশালী হৈ উঠক মই তাকে কামনা কৰিছোঁ আজি আন্তৰ্জাতিক নাৰী দিৱস উপলক্ষে সমগ্ৰ বিশ্বৰ নাৰীসকলক শুভকামনা জনাইছোঁ আচলতে নাৰীৰ কাৰণে কোনো দিৱস পালন কৰিবলগীয়া নহয় নাৰীৰ কাৰণে প্ৰতিটো দিনেই নাৰী দিৱস কাৰণ ৰাতিপুৱাৰ পৰা গধূলিলৈকে যিসমূহ প্ৰত্যাহ্বান তেওঁলোকে গ্ৰহণ কৰে হয়তো বেলেগে সেই প্ৰত্যাহ্বানটো গ্ৰহণ নকৰে গতিকে মই ভাবোঁ আমাৰ কাৰণে প্ৰতিটো দিনেই নাৰী দিৱস বৰ্তমান সময়ত নাৰী চাৰিওফালে আগবাঢ়ি গৈছে হয় বৰ্তমান সময়ত চাৰিওফালে আগবাঢ়ি গ'লে ভাৰতীয় সংবিধানে বহুদিন আগতে কৈ দিছে যে সম অধিকাৰ সমমৰ্যাদা কিন্তু হয়তো ৰাজনীতিক ক্ষেত্ৰত ক'ৰবাত অকণমান ইফাল সিফাল হৈ আছে আমি সদায় বিচাৰোঁ যে 33% কিন্তু আমি বিচৰা মানে আমি নিজকে দুৰ্বল কৰি তোলা আমাক কিয় সংৰক্ষণ লাগে যিহেতু আমি পোৱাই হৈছে অৰ্থাৎ আকাশ বুলি গতিকে আমি সংৰক্ষণৰ পিছত নদৌৰি নিজকে সবল কৰি আমি সমাজখনক মহাত্মা গান্ধীয়ে কৈ গৈছিল যিদিনাখনে নাৰীসকল শক্তিশালী হ'ব সবল হ'ব সেইদিনাখনে সমাজখন সঁচা অৰ্থত সবল হ'ব সদায় একেই নাযায় নহয় জানো জীৱন মানুহৰ সংঘাতটো হৈছে সংঘাতটো আপোনালোকে হয়তো সকলোৱে জানে মোৰ জীৱনৰ সংঘাত আহিছে এই সংঘাতৰ মাজত মই এনেকুৱা আছোঁ যে মই গীত অলপ গাওঁ সাধাৰণ এগৰাকী মই শিল্পীহে গীত গাইছোঁ এনেকুৱা এটা অৱস্থা পৰ্যায় মই পাইছিলোঁ যে মই নিজে গোৱা গীত মই পাহৰি গৈছোঁ লাইন পাহৰি গৈছিলোঁ মই মানে এনেকুৱা অৱস্থা মোৰ হৈছিল যে মই নিজে গোৱা গীতৰ লাইন পাহৰি এক লাইন গাই মই দ্বিতীয় লাইন পাহৰি গৈছিলোঁ কাৰণ মোৰ তেতিয়া সেইবোৰ মগজৰ পৰা ওলাই গৈছিল তাৰপিছত ধৰক অলপ আগতে কৈছোঁ নাৰী মহিয়সী নাৰী ধৈৰ্যশীলা এটা কাৰণেই মই আকৌ মানে জীয়াই থাকিবলৈ হেৰি হ'ল যে মোৰ ছোৱালীজনী আছে তাইও আকৌ ছোৱালীহে সেইকাৰণে মানে তাইৰ কাৰণে মই জীয়াই থাকিব লাগিব সেই বুলিয়ে মই আকৌ মোৰ জীৱনটো নতুনকৈ আকৌ আৰম্ভ কৰি মই সংগীতৰ কথাই কৈছোঁ বাৰু মই 1984ত মই হাই গ্ৰেড লৈছিলোঁ তাৰপৰা মই গৈ একদম মানে বিয়া হ'লোতো বিয়া হোৱাৰ পিছত ধৰক কিছুমান সমস্যা আহি যায় পৰা নাই মই মোক বিচৰা নাছিল কিন্তু তাৰপিছত মই যেতিয়া এই ষ্টাৰবিলাক সোমাই গ'লোঁ বহুত মানে মই হেৰি কৰোঁ ষ্ট্ৰাগল কৰি মই মনক সবল কৰি মই 2013ত মই এই গ্ৰেড ল'লোঁ কিন্তু মই এতিয়া মোৰ মানসিকভাৱে মই নিজে সবল হৈছোঁ মোক কোনেও কোৱা নাছিল তুমি অমুক পৰীক্ষা দিয়া মই কিন্তু নিজেই ভাবিছিলোঁ যে মই এতিয়া পাৰিম আৰু তেতিয়াহে মই দিছোঁ কাৰণ মোৰ পৰীক্ষা দি মই ফেইল হ'ব মোৰ ইচ্ছা নাই সেইকাৰণে মই যেতিয়া মই ভাবিছোঁ যে মই পাৰিম মই তেতিয়া দিছোঁ এইখিনি আচলতে মই মোক জহাবৰ কাৰণে কোৱা নাই মই এইকাৰণেই কৈছোঁ আচলতে পাৰি এইখিনি কৰিব পাৰি সকলোৰে জীৱনত কিবা নহয় কিবা থাকেই সেইকাৰণে সেইবোৰ নাৰী যিহেতু আমি ইমানকেইটা কেৰেক্টাৰ প্লে কৰিব পাৰোঁ এইখিনিও পাৰিম এইখিনিও কৰি যাওক সকলো আগুৱাই যাওক যিমান পাৰে মানুহে মানুহক সহায় কৰক নাৰী বুলি কোনো কাকো হিংসা কৰিব নালাগে বাইদেউ আপোনাৰ অনুভৱটো কেনেকুৱা আজি আন্তঃৰাষ্ট্ৰীয় নাৰী দিৱস উপলক্ষে জ্যোতি চিত্ৰপণে এটা সুন্দৰ অনুষ্ঠান আপুনি উপস্থিত আছে অনুভৱটো কেনেকুৱা আজি আন্তঃৰাষ্ট্ৰীয় নাৰী দিৱস এই হিচাপে আজি এই অনুষ্ঠানটো আয়োজন কৰিছে সেইকাৰণে আৰু মোক ৰাতি আহিছে তাৰ কাৰণে মই ইছানে ৱেলফেয়াৰ ছ'চাইটিলৈ মই ধন্যবাদ জ্ঞাপন কৰিছোঁ আচলতে নাৰী দিৱস বুলি ক'লে মানে এটা দিন আচলতে নাৰী দিৱস বুলি ক'লে এটা দিন যদিও লৈছোঁ আচলতে ৰাতিপুৱা ঘৰখনত উঠাৰ পৰা ৰাতিপুৱালৈকে এগৰাকী নাৰীয়ে গোটেইখিনি কৰে তথাপিও সদায় অনবৰতৰ নাৰীৰ বিষয়ে আলোচনা কৰিব নোৱাৰি এটা দিন সেইকাৰণে বাছি লোৱা যায় আৰু এই দিনটোতে এগৰাকী নাৰীগৰাকী যদি সবল হয় তেতিয়াহ'লে এখন সমাজ এটা পৰিয়াল আগতে সবল হ'ব পৰিয়াল সবল হোৱাৰ লগে লগে এখন সমাজৰ পিছত এখন দেশ সবল হ'ব সেইকাৰণে নাৰীগৰাকীৰ ওপৰত বহুত কথা ডিপেণ্ড কৰা যায় আৰু সেইটো ক্ষেত্ৰত ধৰক এখন চৰকাৰেও দেখিছোঁ আৰু এতিয়াতো চৰকাৰে বহুতখিনি নাৰী সবলীকৰণৰ কাৰণে বহুতখিনি মানে
অনুদান দিছে আৰু সেইবোৰ ঠিক জেগাত সময়ত পৰিছেনে নাই এইবোৰ যদি চৰকাৰে নিজে দেখা শুনা কৰে নিশ্চয় ভাল এটা পৰিৱেশ আহিব। এইটো হয় আপুনি যিহেতু শিল্পী এগৰাকী অসমৰ মৰমৰ শিল্পী এটি গীতৰ কলি আমাৰ দৰ্শকসকলে আন্তঃৰাষ্ট্ৰীয় নাৰী দিৱস উপলক্ষে মহাক আহি আছে উপলক্ষে আজি জ্যোতি চিত্ৰকণে এটা সুন্দৰ অনুষ্ঠান আয়োজন কৰিছে এটা এনজয় আপোনালোক উপস্থিত আছে অনুভৱটো কেনেকুৱা ভাল লাগিছে যিহেতু বছৰে বছৰে এই দিৱসটো পালন কৰা হয়ে আমিও ব্যস্ত থাকোঁ প্ৰত্যেক বছৰে থিম এটা বেলেগ ধৰণৰ লোৱা যায় কিন্তু আমি যিখিনি মানুহে পালন কৰি আছোঁ বা উদযাপন কৰি আছোঁ তৃণমূল পৰ্যায়ৰ যিসকল নাৰী তেওঁলোকৰ বাবে সঁচাকৈ আমি কিবা কৰিব পাৰিছোঁ সেইটো এটা ডাঙৰ বস্তু আৰু কি কৰিলে কেনেধৰণে আগবাঢ়িব পাৰিম সেই বিষয়ে বক্তৃতা দিবলৈ আছে আৰু এনেধৰণে আয়োজনটো কৰাৰ কাৰণে হওক বা সামাজিক মাধ্যমৰ আয়োজনটো কৰাৰ কাৰণে আমি এখন মঞ্চ পাইছোঁ তাকে কৰিবলৈ আৰু সেইকাৰণে মই তেওঁলোকক ধন্যবাদ জনাইছোঁ এগৰাকী লেখিকা হিচাপে যিটো আপোনাৰ উপন্যাসতো নাৰীক বিশেষ ৰূপত প্ৰস্তাৱিত হয় গতিকে নাৰী কিমান স্বাধীন বুলি স্বাধীনতাটো আচলতে নিজৰ অনুভৱৰ কথা কোনোবাই যদি চাকৰি এটা কৰি স্বাধীনতা বুলি ভাবিছে কোনোবাই হয়তো ঘৰখনত কাম কৰিয়ে স্বাধীনতা এটা উপভোগ কৰি আছে বেলেগ ধৰণে কিন্তু যিসকল নাৰীয়ে নিজৰ ইচ্ছাটো বা নিজৰ যিখিনি দক্ষতা আছে শিক্ষিত হৈও এটা কাম কৰিব পৰা নাই বাধা হৈ আছে সেইখিনি স্বাধীন হৈছে আৰু নাৰী সবলীকৰণৰ প্ৰাসংগিকতাটো আপুনি কেনেকৈ দিছে সবলীকৰণৰ কাৰণে আচলতে নাৰী শিক্ষিত হ'ব লাগে নাৰী স্বাৱলম্বী হ'ব লাগে তেতিয়াহে মেক্সিম গৰ্কে কোৱাৰ দৰে মানুহসকলে শিক্ষিত হৈছে সন্তানো শিক্ষিত হয় সেই সন্তানে গতিকে এই কথাবিলাকৰ প্ৰাসংগিকতা আছে কিন্তু সদায় মই মানে চিন্তা কৰোঁ তৃণমূল পৰ্যায়ৰ মানুহখিনি যিসকল এতিয়াও তাৰমানে এতিয়াও নদী পাৰ হৈ খোজকাঢ়ি পাৰ হৈ গৈ ইফালে গৈ কঠীয়া কাটিছে ৰুইছে বা খেতি কৰিছে ঘৰত আহি হয়তো স্বামীয়ে নিচাসক্ত স্বামীয়ে দ্বাৰা ব্যৱহাৰ পাইছে এইবিলাক চিন্তা তেওঁলোকৰ কাৰণে স্বাস্থ্য চেতনাটো এই গাঁৱৰ ভিতৰৰ অঞ্চলৰে চৰকাৰে বাবে গৈছেনে নাই সেইটো এটা চিন্তা কথা শিক্ষাটো গৈছেনে নাই তেওঁলোকে নিজৰ সন্তানৰ মাজেৰে নিজৰ সপোন পূৰ্ণ কৰিব খোজে শিক্ষা দীক্ষা দিব খোজে এইখিনি সুবিধা পাইছেনে নাই আৰু যিমানখিনি সুলভ মূল্যৰ যে ব্যৱস্থা এটা আছে ভোটটো দিয়ে আছে তেনেকৈ কি সুলভ মূল্যৰ খাদ্যবিলাক তেওঁলোকে পাইছে